দীক্ষিত শৰ্মা আমি পুনে পুনে আপোনাৰ লগত সংযুক্ত হৈছো যেনেকৈ দেখিবলৈ পোৱা গৈছে মণিপুৰত ক্ৰমাৎ উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু শেহতীয়া মণিপুৰৰ যি আপডেট সেই আপডেট কি আছে আপোনাৰ হাতত দীক্ষিত দুটা আপডেট এটা দিব লাগিব যে প্ৰথম অৱস্থাত আমাৰ বাতৰি কৈছিল যে এই বৈঠক যি মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু বিজেপি আৰু এনডিএৰ বিধায়কসকলৰ যি বৈঠক অনুষ্ঠিত হ'ব সেয়া বিয়লি 6 বজাত আছিলে কিন্তু সেই সময়টো সলনি হৈছে এতিয়া সেয়া 3 বজাত 3:30 বজাত এই বৈঠক অনুষ্ঠিত হ'ব প্ৰায় 2-2.5 ঘণ্টা এই বৈঠক চলাৰ সম্ভাৱনা আছে আৰু দ্বিতীয় আপডেটটো আছে যে এই যি বৈঠক হ'ব মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ যি চৰকাৰী বাসভৱন আছে তাত এই বৈঠক অনুষ্ঠিত হ'ব সচিবালয়ত নহয় এই দুটা লেটেষ্ট আপডেট কিন্তু এই মুহূৰ্তত যদি আপুনি চাই মণিপুৰৰ পৰিস্থিতি অত্যন্ত জটিল হৈ আছে এটো নিখন্দেহে ক'ব লাগিব যে অত্যন্ত জটিল কেৱল আইন শৃংখলা পৰিস্থিতিক লৈয়ে নহয় যদি আপুনি মণিপুৰৰ ৰাজনৈতিক প্ৰেক্ষাপট চাই এই ৰাজনৈতিক প্ৰেক্ষাপটটো অত্যন্ত জটিল এই কাৰণে হৈ পৰিছে কাৰণ কালি যেতিয়া কনৰাড চাংমাৰ এনপিপি দলে নেশ্যনেল পিপলছ পাৰ্টিয়ে 7জন বিধায়কে বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰি দিলে তাৰ পাছত এই গোটেই ঘটনা প্ৰক্ৰিয়াটো বিজেপি আৰু এনডিএৰ মাজত সোমাই পৰিছে কাৰণ ইয়াৰ পূৰ্বলৈকে কালি যেতিয়া আমি এই বাতৰিটো আমি ব্ৰেক কৰিছিলোঁ যে এনপিপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰিছে নিশা প্ৰায় 9:30 বজাত কালি যেতিয়া আমি নেশ্যনেলি এই বাতৰিটো ব্ৰেক কৰিছিলোঁ সেইখিনি সময়তো আমি কৈছিলোঁ যে প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে যে এনডিএৰ ভিতৰত মণিপুৰক লৈ পেলাই স্প্লিট হৈছে এনডিএৰ ভিতৰত মণিপুৰক লৈ পেলাই দুটা শিবিৰত বিভক্ত হোৱা দেখা পোৱা গৈছে কিন্তু ইয়াৰ পূৰ্বে মণিপুৰ বিষয়ক লৈ পেলাই এনডিএৰ মাজত কোনো ধৰণৰ কথা বতৰা হোৱা নাছিলে কংগ্ৰেছ নেতৃত্বাধীন যি ইণ্ডি মিত্ৰজোঁট আছে ইণ্ডি এলায়েন্স আছে সেই ইণ্ডি এলায়েন্সে প্ৰসংগ উত্থাপন কৰি আছিলে কিন্তু কালি যিহেতু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ বিধায়কসকলৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা আৰু স্পষ্টতাৰে উল্লেখ কৰিছিল এন বীৰেন সিঙৰ তেওঁ বিফল হৈছে বুলি তেওঁ কৈছিল আৰু এই পত্ৰ জগত প্ৰকাশ নড্ডা বিজেপিৰ যি ৰাষ্ট্ৰীয় সভাপতি তেওঁক দিয়া হৈছিল তাৰ পিছতে সমগ্ৰ ৰাজনৈতিক ঘটনা প্ৰক্ৰিয়াটো কিন্তু সলনি হৈছে কিয় সলনি হৈছে যে প্ৰথম কথা হ'ল যে এক বছৰতকৈ অধিক কাল সময় হৈ গ'ল মণিপুৰত শান্তি অহা নাই এইটো এটা ডাঙৰ ইস্যু হৈ আছিলে বিৰোধী মিত্ৰ শক্তিসকলে বা বিৰোধী দলসমূহে এই প্ৰশ্ন উত্থাপন কৰি আছিলে দ্বিতীয় কথা এই শান্তি কিছু পৰিমাণে স্থবিৰ হ'লেও বা কেন্দ্ৰই আলাপ আলোচনাৰ মাধ্যমেৰে এই বিষয়টোক মীমাংসাৰ দিশলৈ নিবলৈ চেষ্টা কৰি আছিল যদিও যিটো ঘটনা সংঘটিত হ'ল আৰু যি ধৰণৰ বিগত সময়ছোৱাত যি ধৰণৰ কুকি বিদ্ৰোহীসকলৰ ওপৰত যি ধৰণৰ ঘটনা সংঘটিত হ'ল আছাম ৰাইফলছৰ পিছত যি ঘটনা সংঘটিত হ'ল শেহতীয়াকৈ যি অন্যান্য স্থানত যি মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হ'ল আৰু তাতকৈ যদি চোৱা যায় কালি যি পৰিস্থিতিৰ উদ্ভৱ হ'ল এই পৰিস্থিতিয়ে সকলোতকৈ প্ৰশ্ন উত্থাপন কৰিছে যে নিৰাপত্তাটো কেনেকৈ প্ৰশ্ন উত্থাপন কৰিছে কাৰণ কালি 7জন মণিপুৰৰ শাসকীয় দলৰ বিধায়ক আৰু মন্ত্ৰীৰ বাসগৃহৰ বাহিৰত যি ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হ'ল কেৱল প্ৰতিবাদী কাৰ্যসূচীতেই সমাপ্ত নহৈ সেই ঘটনা হ'ল মন্ত্ৰী আৰু MLA সকলৰ যি বাসভৱন আছিল বাসভৱনৰ ভিতৰত প্ৰৱেশ কৰা হ'ল আচবাব ভাঙি পেলোৱা হ'ল আৰু এই ঘটনা প্ৰক্ৰিয়াই ক'ৰবাত নহয় ক'ৰবাত চিন্তাত পেলাইছে কেন্দ্ৰীয় চৰকাৰক দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো এইটো হ'ল কালি এই ঘটনাৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ সকলো নিৰ্বাচনী প্ৰচাৰৰ যি কাৰ্যসূচী আছিল বাতিল কৰি দিল্লীত শীৰ্ষস্তৰীয় বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আজিও শীৰ্ষস্তৰীয় বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সেই গতিকে এই মুহূৰ্তত যদি আপুনি চাই এই ঘটনা প্ৰক্ৰিয়া অত্যন্ত জটিল হৈ আছে মোৰ হাতত যি তথ্য আছে সেই তথ্য অনুসৰি আজি যিখন এনডিএৰ বৈঠক অনুষ্ঠিত হ'ব এই এনডিএৰ বৈঠকত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজনৈতিক ক্ষেত্ৰত হ'ব পাৰে বিয়লি প্ৰায় 6:30 বজাত এই ঘটনাৰ সম্পূৰ্ণ সবিস্তাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কোৱাৰ সম্ভাৱনা আছে কিন্তু ৰাজনৈতিক ঘটনা প্ৰক্ৰিয়াত এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ আহিব পাৰে সেইবাবে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে যদি ৰাজনৈতিক দিশৰ ক্ষেত্ৰত হয় যিটো সম্ভাৱনীয়তা আছে যে মুখ্যমন্ত্ৰী সলনি হ'ব নেকি এনেকুৱা ধৰণৰ প্ৰশ্নও অৱতাৰণা হৈ আছে এই মুহূৰ্তলৈকে কোনো এজন নেতাই মুখ খুলি কথা কোৱা নাই কাৰণ দেখা পোৱা গৈছিল যে এনডিএৰ এনে বৈঠক কিন্তু ইয়াৰ পূৰ্বে বা বিগত এটা বছৰত যেতিয়া হিংসাত্মক পৰিস্থিতি মণিপুৰত হৈ আছিলে তেতিয়া কিন্তু এনেধৰণৰ বৈঠকৰ আয়োজন কৰা হোৱা নাছিল বা আহ্বান কৰা হোৱা নাছিল এতিয়া শেহতীয়াকৈ যেহেতু এই ঘটনা প্ৰক্ৰিয়াই এটা বেলেগ দিশলৈ গৈ আছে
আৰু যেহেতু দুখন ৰাজ্যত বিধানসভা নিৰ্বাচন আছে আজি সেই বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন ঝাৰখণ্ডৰ 38টা বিধানসভা সমষ্টি আৰু 288টা মহাৰাষ্ট্ৰৰ বিধানসভা সমষ্টিত অহা 20 তাৰিখে ভোট গ্ৰহণ হ'ব তাৰ ওপৰতো প্ৰভাৱ পৰিব নেকি বা তাৰ ৰাজনৈতিক প্ৰভাৱো হ'ব পাৰে নেকি সেইও এটা বিষয় এটা হ'ব পাৰে বা হেনেকুৱা ধৰণৰ ঘটনা প্ৰক্ৰিয়া এটা দিল্লীৰ পৰ্যায়ত চিন্তা চৰ্চা কৰি নথকা নহয় সেই সকলো দিশৰ সমূহত লক্ষ্য ৰাখি এই মুহূৰ্তত এটা ৰাজনৈতিক পৰ্যায়ৰ এটা ডাঙৰ সিদ্ধান্ত মণিপুৰৰ ক্ষেত্ৰত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেই সিদ্ধান্তটো কি হয় সেয়া নিশ্চিতভাৱে কিছু সময়ৰ পাছত গম পোৱা যাব কিন্তু এই মুহূৰ্তত দুয়োফালৰ পৰা ল এণ্ড অৰ্ডাৰ যদি চোৱা যায় আইন শৃংখলা পৰিস্থিতি আৰু ৰাজনৈতিক ঘটনা প্ৰক্ৰিয়া এই দুয়োফালৰ পৰা যদি আপুনি চায় তেতিয়াহ'লে মণিপুৰত কিন্তু অল ইজ ৱেল এই মুহূৰ্তত হৈ থকা নাই অনামিকা জ্ঞাপন কৰিছোঁ দীক্ষিত শৰ্মা যিহেতুকে মণিপুৰৰ যি আপডেটসমূহ আছিল ইতিমধ্যে তেখেতে আমাক জনাইছে হয়তো